মই প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছো। আজি আমাৰ UPPL দলৰ তৰফৰ পৰা আমাৰ তামুলপুৰৰ UPPL দলৰ জিলা কাৰ্যালয়ত আমি সংবাদ মাধ্যমৰ যোগেদি আমাৰ দলীয় কথাখিনি বড়োলেণ্ডবাসী ৰাইজৰ ওচৰত আমি ক'বলৈ বিচাৰিছো। প্ৰথমতে আমি যি পঞ্চম আমাৰ BTC নিৰ্বাচন হৈ গ'ল, এই নিৰ্বাচনটো শান্তিপূৰ্ণভাৱে হৈ যোৱাৰ কাৰণে মই সকলো পক্ষক ধন্যবাদ জনাইছো। আৰু এই নিৰ্বাচনত বিশেষভাৱে যোৱাকালি যিটো ফলাফল, এই ফলাফলত আমি দেখিছো যে BPF দলে সিঙ্গল লাৰ্জেষ্ট পাৰ্টি হিচাপে এটা মেজৰিটি সিট জিকি পেলাই সিঙ্গল লাৰ্জেষ্ট পাৰ্টি হিচাপে তেখেতসকলক প্ৰতিষ্ঠা কৰিছে। মই BPF দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু BPF দললৈ অভিনন্দন জনাইছো। আৰু বড়োলেণ্ডবাসী ৰাইজকো অভিনন্দন জনাইছো যে এটা সিঙ্গল লাৰ্জেষ্ট পাৰ্টি চৰকাৰ হ'বলৈ গৈ আছে। আৰু আশা ৰাখিছো আগন্তুক হ'ব লগা চৰকাৰে বড়োলেণ্ডবাসী ৰাইজৰ কাৰণে বহুতখিনি কাম কৰিব পাৰিব। UPPL দল হিচাপে যোৱা 5টা বছৰত প্ৰথমবাৰ আমি চৰকাৰলৈ আহিছিলো আৰু সেই 5টা বছৰত আমি শান্তি সম্প্ৰীতি নিৰাপত্তা আৰু সমন্বয় আৰু ইয়াৰ লগতে উন্নয়নৰ কথাবিলাক চিন্তা কৰি কাম আৰম্ভ কৰিছিলো। আৰু 5টা বছৰত বহুখিনি কাম কৰিছো, বহুখিনি কাম ৰৈ গ'ল। যিয়ে নহওক বড়োলেণ্ডবাসী ৰাইজৰ ভোটাৰসকলৰ যিটো এটা মেণ্ডেট, সেইটো আমি UPPL দলে স্বীকাৰ কৰিছো আৰু ধন্যবাদ জনাইছো যিসকলে আমাক ভোট দি জয়যুক্ত কৰালে। আৰু মই UPPL দলৰ সভাপতি হৈ আমাৰ দলৰ প্ৰত্যেকটো কাৰ্যকৰ্তা কৰ্মকৰ্তালৈ ধন্যবাদ জনাইছো। তেখেতসকলে খুব শৃংখলা পদ্ধতিৰে খুব ডিচিপ্লিনৰ মাজেৰে যোৱা নিৰ্বাচনত নিৰ্বাচনী প্ৰচাৰ চলাইছে। আমাৰ 40জন প্ৰাৰ্থী খুব সুন্দৰকৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছে। বড়োলেণ্ডবাসী ৰাইজৰ হয়তো বহুত মনৰ কথা যোৱা সময়ত আমি বুজিব পৰা নাই, বা ক'বাত নহয় ক'বাত কিবা এটা ৰৈ গৈছে, যাৰ কাৰণে আজি আমাৰ ফালে যিটো মেণ্ডেট আশা কৰা ধৰণে নহ'ল। কিন্তু যিটো আহিছে সেইটো আমি একচেপ্ট কৰিছো। আৰু UPPL দলে যিহেতু বড়োলেণ্ডৰ 35 লাখ জনসাধাৰণৰ কাৰণে জন্ম পোৱা দল, অনাগত দিনত আমাৰ কথাবিলাক আমি সংশোধনী কৰি আমাৰ যি লক্ষ্য আৰু উদ্দেশ্য আছে সেইটো আগত ৰাখি আমি কাম কৰি যাম। আৰু আগন্তুক হ'বলগীয়া যিটো চৰকাৰ, নতুন চৰকাৰ, বড়োলেণ্ডবাসী ৰাইজৰ স্বাৰ্থত যেতিয়াই কিবা এটা তেনেকুৱা ইছ্যু আহে বা বিষয় আহে, এই চৰকাৰখনক আমি সমৰ্থন কৰি যাম। আৰু বিশেষভাৱে 2020 চনত আমাৰ বড়োলেণ্ড শান্তি চুক্তি হ'ল। এই চুক্তিখন ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আমি নতুন গভৰ্ণমেণ্টক আহ্বান কৰিম আৰু তেখেতসকলক আমি সদায় যেতিয়া প্ৰয়োজন তেতিয়াই আমি চুক্তি ৰূপায়ণৰ ক্ষেত্ৰতো আমি সদায় তেখেতসকলৰ লগত থিয় দিম। আৰু কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰক আহ্বান জনাম যে বড়োলেণ্ড চুক্তিখনৰ বাকী থকা দফাখিনি অতি শীঘ্ৰে যাতে ৰূপায়ণ কৰে। আৰু বড়োলেণ্ড অঞ্চলত UPPL দল যি উদ্দেশ্য লক্ষ্য লৈ পেলাই জন্ম হৈছে, এই উদ্দেশ্য লক্ষ্যটো আগত ৰাখিয়ে অনাগত দিনতো আমি কাম কৰি যাম। আমাৰ নেতা কৰ্মীবিলাকে কাম কৰি যাব, আমাৰ MLA MP সকলো কাম কৰি যাব। আৰু অনাগত দিনত অধিক যিটো আমাৰ এজেণ্ডা আছে, এই এজেণ্ডাবিলাকক আমি অধিক গুৰুত্ব দি পেলাই কাম আৰম্ভ কৰিম। আৰু বড়োলেণ্ড ৰাইজৰ লগত সদায় দুখে সুখে আমি থাকিম। এই কথাটোকে আজি আপোনালোকৰ জৰিয়তে UPPL দলৰ আজি এই আমাৰ সংবাদ মেলত আপোনালোকক জনাইছো। স্যাৰ, বৃহৎ এটা আচলতে ব্যৱধানত PPF যোগদান কৰি এই ক্ষেত্ৰত আপোনালোকে ব্যৰ্থতাৰ কি কাৰণ এই মুহূৰ্তত বিচাৰি পাইছে? এইটো আজি ক'ব লাগিব, গণতন্ত্ৰত ৰাইজে ৰজা আৰু ৰাইজৰ মেণ্ডেটটো মানি ল'ব লাগিব। UPPL দল হিচাপে 2015 চনত জন্মগ্ৰহণ কৰিছে আৰু তেতিয়াৰ পৰা আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ ৰাইজৰ লগত থাকিবলৈ, দুখে সুখে আমাৰ ৰাইজৰ কাম কৰিবলৈ, সকলো শ্ৰেণীৰ ৰাইজৰ কাম কৰিবলৈ আমি প্ৰয়াস কৰি আহিছোঁ। আৰু যোৱা 5টা বছৰত আমি বহুত সহযোগো পাইছোঁ
বড়োলেণ্ড অঞ্চলত শান্তি সম্প্ৰীতি ভাল এটা পৰিৱেশত কাম কৰিবলৈ। কিন্তু নিৰ্বাচনত ক'ৰবাত নহয় ক'ৰবাত হয়তো আমাৰ মাজত এটা আণ্ডাৰষ্টেণ্ডিঙৰ অভাৱ হৈছে। হয়তো আমি ৰাইজৰ কথাটো বুজি পোৱা নাই বা ৰাইজে আমাৰ কথাটো বুজি পোৱা নাই, ক'ৰবাত নহয় ক'ৰবাত গেপ হৈছে। আৰু এইটো কি হৈছে আমি চাম আৰু অনাগত দিনত কাৰেকশ্যন কৰি আৰু অধিক এটা মনোযোগ দি পেলাই ৰাইজক সেৱা কৰিবলৈ আমি আগবাঢ়ি যাম। আপুনি দীৰ্ঘদিন ধৰি সংগঠনৰ সৈতে জড়িত আছে, ছাত্ৰ সংগঠন, তাৰপিছত ৰাজনীতিক পথাৰত ঘূৰি দিলে। তথাপিও কি অনুভৱ কৰিছে আপুনি ব্যক্তিগত হিচাপে, আপোনাৰ এই দীঘলীয়া যাত্ৰা যি অভিজ্ঞতাৰ ফালৰ পৰা কি অনুভৱ কৰিছে যে এইটো কাৰণতে আচলতে UPPLক ৰাইজে অকণমান মৰম কম দিলে বা BPFক সহযোগিতা আগবঢ়ালে? তেনেকুৱা কিবা বিষয় থাকিব পাৰে, কিন্তু আমি চেষ্টা কৰিছিলোঁ যে 2020 চনত যেতিয়া চৰকাৰত আহিছোঁ, প্ৰথম প্ৰায়ৰিটিত আমি লৈছিলোঁ যে বড়োলেণ্ডত শান্তি স্থাপন কৰিব লাগে। আৰু শান্তিটো আমি প্ৰায়ৰিটিত লৈ সকলো জনগোষ্ঠীৰ লগত সহযোগ কৰি বা সকলোৰে লগত যোগাযোগ কৰি পেলাই একেলগে আগবাঢ়ি যাবলৈ, শান্তি প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু এই কামখিনিত আমি অধিক গুৰুত্ব দিছোঁ কাৰণ 30-40টা বছৰ পৰিৱেশটো বেয়া আছিলে। ছেকেণ্ড আছিলে নিৰাপত্তাৰ কথা। এটা সময়ত বড়োলেণ্ড বুলি ক'লে অলপ নিৰাপত্তাহীনতাত চবে ভোগে, তেনেকুৱা চবৰে মুখে মুখে কথাটো আছিলে। সেইকাৰণে আমি চেষ্টা কৰিছোঁ যে আমাৰ সময়ত কোনো এটা অঞ্চলত কোনো এটা স্থানত তেনেকুৱা অপ্ৰীতিকৰ বা এনেকুৱা অঘটন নহয়, সেইটো চাব লাগে। তৃতীয় আছিলে সমন্বয়, যে আমাৰ মাজত অলপমান গেপ হৈছিলে জাতি জনগোষ্ঠীৰ মাজত। সমন্বয়টো ঘূৰাই আনিবৰ কাৰণে আমি প্ৰয়াস কৰিছিলোঁ আৰু কাম কৰিছিলোঁ। আৰু তেনেকুৱাই যিটো উন্নয়ন, এই উন্নয়নটো গ্ৰাছৰুট লেভেলৰ উন্নয়ন আৰু নতুন আন্তঃগাঁথনি আৰু নিড বেছ ইনফ্ৰাষ্ট্ৰাকচাৰ তেনেকুৱা চাই পেলাই আমি কাম আৰম্ভ কৰিছিলোঁ। আৰু সেই কামটো আমাৰ বহুত কাম জাষ্ট আৰম্ভহে হৈছিলে, বহুত কাম আমি ইতিমধ্যে ৰিজাল্টো ওলাইছে বা সফলো হৈছোঁ। ইয়াৰ ভিতৰতে ক'ৰবাত নহয় ক'ৰবাত কিবা এটা গেপ ৰৈ গ'ল, যিটো হয়তো আমি বুজি পোৱা নাই বা জনগণে বুজি পোৱা নাই, ক'ৰবাত নহয় ক'ৰবাত এটা গেপ ৰৈ গৈছে। মুখ্যমন্ত্ৰীয়ে প্ৰায় সভা সমিতি অনুষ্ঠিত কৰিছিল আৰু এক প্ৰকাৰ আওপকীয়াকৈ আপোনালোকৰ চৰকাৰকে টাৰ্গেট কৰা দেখিবলৈ পোৱা গৈছিল, যে সম অধিকাৰৰ কথা কৈছিল, ভূমি অধিকাৰৰ কথা কৈছিল জাতি জনগোষ্ঠী। সেই কথাবিলাকে আচলতে আপোনালোকক ক্ষতি কৰিলে নেকি? বা আপোনালোকৰ যিহেতু মিত্ৰ দল একেলগে একেখন মঞ্চতে আপোনালোকে নিৰ্বাচন খেলিছিল পূৰ্বতে, এইবাৰ হয়তো ভাতৃত্বমূলক সম্বন্ধত আপোনালোকে নিৰ্বাচন খেলা বুলি মুখ্যমন্ত্ৰীও কৈছে, আপোনালোকেও কৈছে। এতিয়া প্ৰশ্নটো হ'ল, অসমীয়াত একাষাৰ কথা আছে যে নিজৰ নাক কাটি সতিনীৰ যাত্ৰা সংগ। মুখ্যমন্ত্ৰীও ভাবিছিল হয়তো যে বিজেপিয়ে অধিক আসন পাব, কিন্তু সেয়াও নহ'ল। আনফালে মিত্ৰ দলৰ অৱস্থাটো একেবাৰে শোচনীয় হ'ল। এই কথাৰ ওপৰত আমি বিশ্লেষণ কৰিম অনাগত দিনত। যিবিলাক সমস্যা স্বাধীনতাৰ পৰা আছিলে, এই সমস্যাবিলাক আমি আইডেণ্টিফাই কৰিছিলোঁ। ইয়াৰ ভিতৰত ভূমিৰ সমস্যাটো এটা ডাঙৰ সমস্যা আছিলে, আৰু সেই সমস্যাবিলাক যেনেকৈ অসমতো সমাধান হৈছে, আমিও ইয়াতে সমাধান কৰিবলৈ চেষ্টা কৰিছোঁ। কিন্তু আজি মই এটা বিষয় বিশ্লেষণ কৰিব বিচৰা নাই। এইটো সময়ে বহুত বলৱান হয়, সময়ে বিশ্লেষণ কৰিব। আৰু আমি অন্তৰাত্মাৰ পৰা যিকেইটা কাম কৰিছোঁ, অন্তৰাত্মাৰ পৰা প্ৰয়াস কৰিছিলোঁ যে এই কামটো কৰিব লাগে, ভূমিৰ সমস্যাই হওক বা বিভিন্ন সমস্যাই হওক। তো ইয়াত ক'ৰবাত নহয় ক'ৰবাত কিবা এটা ৰৈছে। আগন্তুক দিনতো আপোনালোকে যিহেতু বিজেপিৰ লগত মিত্ৰজোঁটত আছিল আপোনাৰ চৰকাৰে, পৰৱৰ্তী যি চৰকাৰ হ'ব আপোনালোকে বিৰোধীত একেলগে থাকিব নেকি? বিজেপি UPPL একেলগে মিত্ৰজোঁট হিচাপে কাম কৰি যাব নেকি?